স্বাগতম জনাইছোঁ। এডভাৰটাইজমেণ্ট মুকলি কৰিছে আপোনালোকৰ হোজাই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 5টা আপোনালোকৰ পোষ্ট, যিটো পোষ্ট আপোনাৰ পিয়ন পোষ্টৰ কাৰণে, আৰু এই পোষ্টকেইটা আপোনালোকৰ ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভৰ বাবে 5টা আছে, আৰু লগতে SCৰ বাবে এটা স্কেল অফ পে উইথ গ্ৰেড পে এনেকুৱা ধৰণৰ আছে, আৰু ৰিকুৱেষ্টেড কোৱালিফিকেশ্যনখিনি আছে আপোনালোকৰ মিনিমাম 8th ষ্টেণ্ডাৰ্ড পাছড এণ্ড দোজ হু হেভ পাছড HSLC or above shall eligible to apply for this post। যিসকল HSৰ ওপৰত 5 ডিগ্ৰী আছে তেওঁলোকে আচলতে এই পোষ্টকেইটাৰ বাবে নহয়। বাকী যিসকল মেট্ৰিক পাছ বা 8 পাছ বা হাই ছেকেণ্ডাৰী পাছ, এইখিনি কেণ্ডিডেটসকলে এই হোজাই জিলাৰ যি পোষ্ট ওলাইছে পিয়ন পোষ্টৰ বাবে, এই পোষ্টকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে টাৰ্ম অফ কণ্ডিশ্যনখিনি ইয়াতে আছে, আৰু আপোনালোকে পঢ়ি চাব গোটেইখিনি। আৰু আপোনালোকে এই কি কৰিব, যিখন আপোনালোক ষ্টেণ্ডাৰ্ড ফৰ্ম পায়, গেজেট যিখন ফৰ্ম, সেই ফৰ্মখন লৈ পেলাই আপোনালোকে দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হোজাই শংকৰদেৱ নগৰ ডিষ্ট্ৰিক্ট হোজাই পিনটোৱে ইয়াত আছে দিয়াই, এই এড্ৰেছটোত আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন ফৰৱাৰ্ড কৰি দিব পোষ্টেলৰ জৰিয়তে। আৰু লাষ্ট ডেট অফ ৰিচিভ অফ এপ্লিকেশ্যন ইন 21 জুন তালৈকে আছে। আৰু কেণ্ডিডেট অলৰেডি ইন ছাৰ্ভিচ চেল এপ্লাই থ্ৰট প্ৰপাৰ চেনেল। আৰু ইয়াতে ধুনীয়াকৈ দিয়া আছে, আপোনালোকে চাব পাৰে। এইখন হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম বা ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আছাম গেজেট পাৰ্ট 9। আপোনালোকে এনেকৈ এখন ফিল আপ কৰি আপোনালোকে এই যিটো এড্ৰেছ ক'লোঁ সেই এড্ৰেছটো আপোনালোকে পঠাই দিব পাৰে। নেক্সট আপোনালোকৰ পোষ্ট এটা ওলাইছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি যোৰহাটৰ ফালৰ পৰা। আৰু ইয়াতে কৈছে যে এডভাৰটাইজমেণ্ট ফৰ দ্য কণ্ট্ৰেকচুৱেল পোষ্ট অফ অফিচ এছিষ্টেণ্ট এণ্ড পিয়ন ইন দ্য অফিচ অফ দ্য লিগেল এণ্ড ডিফেন্স কাউন্সিল ছিষ্টেম এট ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি যোৰহাট এজ পাৰ দ্য লেটেক্স এণ্ড মডিফাইড স্কিম 2020 of NLSA। As per the approval of Assam State Legal Service Authority Guwahati, recruitment will be done of the below mentioned post in the regard District Legal Service Authority Jorhat as decided to have a walk-in interview for appointment। তেওঁলোকে এটা walk-in interview ল'ব এই এপইণ্টমেণ্টৰ কাৰণে। আৰু ইয়াৰ বাবে আপোনালোকৰ পোষ্ট আছে, অফিচ এছিষ্টেণ্ট এটা আছে, আৰু পিয়নৰ বাবে এটা আছে। পিউৰলি কণ্ট্ৰেকচুৱেল, আৰু মান্থলি চেলাৰী হৈছে 18,000, আৰু পিয়নৰ বাবে হৈছে 12,000। আৰু ইয়াতে ডেট অফ ৱাৰ্কিং ইণ্টাৰভিউটো দিয়া আছে 2/6/2024, এটা 2 তাৰিখে হ'ব জুনৰ, আৰু এটা 30 তাৰিখে হ'ব জুনৰ। আৰু আপোনালোকে এইখিনিত যাব পাৰিব। আৰু ইয়াতে ধুনীয়াকৈ দিয়া আছে ক'ত কিমান চেলাৰী হ'ব, আৰু মোড অফ ৰিক্ৰুইটমেণ্টটো দিয়া আছে। ৱাক ইন ইণ্টাৰভিউ কম্পিউটাৰ স্কিল টেষ্ট অনলি ফৰ শ্বৰ্ট লিষ্ট কেণ্ডিডেটসকলৰ বাবে। আৰু এজটো আপোনালোক দিয়া আছে মিনিমাম 21 ইয়াৰ আৰু মেক্সিমাম 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু নেম অফ দ্য পোষ্ট পিয়নৰ বাবে এইখিনি একেই কথা, আপোনালোকে চাই ল'ব। আৰু ৱাৰ্কিং ইণ্টাৰভিউটো হ'ব আপোনালোকৰ পোষ্ট নম্বৰ 1ৰ বাবে 2 তাৰিখে হ'ব জুনৰ, আৰু 10টা বজাত হ'ব। আৰু লগতে যিটো আপোনালোকৰ পোষ্ট ছেকেণ্ড পোষ্ট, সেইটো 30 তাৰিখে হ'ব, 10টা বজাতে হ'ব। আৰু আপোনালোকে লৈ যাব লাগিব আপোনালোকৰ ডকুমেণ্টছ HSLC এডমিট কাৰ্ড, পোষ্ট নম্বৰ 1ৰ বাবে HSLC এডমিট কাৰ্ড, আৰু পোষ্ট নম্বৰ যিটো 2 আছে তাৰ বাবে HSLC এডমিট কাৰ্ড, স্কুল চাৰ্টিফিকেট ফৰ এগ প্ৰুফ মানে জন্মৰ প্ৰমাণপত্ৰ, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি নিব, কম্পিউটাৰ এডুকেশ্যন চাৰ্টিফিকেট যাৰ যি আছে, চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন ইফ এনি যদি আছে, আৰু 2 অফ দ্য পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লৈ যাব, আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইফ এনি যদি আছে। তো এইখিনি আছে আপোনালোকৰ শেহতীয়াকৈ ৰিক্ৰুইটমেণ্ট অসম চৰকাৰৰ। গতিকে আপোনালোকে যদিহে উপযুক্ত বুলি ভাবে তেতিয়াহ'লে আপোনালোকে অনলাইন কৰিব পাৰে। তো আজিলৈ ইমানে, ধন্যবাদ।